কংগ্ৰেছ এতিয়া ৰাইজৰ প্ৰিয় পাত্ৰ হৈ পৰিছে আৰু বিজেপি দুৰ্নীতিত ডুব গৈছে। এই কথাষাৰ মন্তব্য দাঙি ধৰিলে বিজেপিৰ প্ৰাক্তন বিধায়কে। নমস্কাৰ সকলোকে, মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। ৰাজনীতিৰ গৰম খবৰ পায়ে আছে। এতিয়া ৰাজনীতি ইফালৰ পৰা সিফালৰ পৰা ইফাল গৈ আছে। মানুহবোৰে ইটো দলৰ পৰা সিটো দলত যাব বিচাৰিছে, সিটো দলৰ পৰা সিটো দলত যোগদান কৰিব ধৰিছে। ৰাজনীতিৰ কেনেকুৱা গৰম খবৰ গম পায়। এতিয়া চাওক, ৰাইজে কংগ্ৰেছক আঁকোৱালি ল'ব ধৰিছে, কাৰণ গৌৰৱ গগৈ উজ্জ্বল নক্ষত্ৰ বুলি কৈছে। সেই ইলেকশ্যনৰ সময়তে আমি গম পাওঁ, নিৰ্বাচনৰ সময়তে বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে বহুতো কথা কৈছিল। আৰু তেতিয়া সংবাদ মাধ্যম বা সাংবাদিকসকলে যদি গৌৰৱ গগৈক সেই প্ৰশ্ন কৰে যে আপোনাক অমুকে এনেকৈ কৈছে, ভৌকে তেনেকৈ কৈছে, তেতিয়া গৌৰৱ গগৈ লোকৰ কথা নকয়, তেওঁ নিজৰ কথা কৈ গৈছিল। তেওঁ নিজে কি কৰিব, ভৱিষ্যতে অসমৰ হকে কিমান কাম কৰিব, কি নকৰিব, সকলো কথা তেওঁ নিজে কৈ গৈছিল, নিজৰ ভৱিষ্যতৰ কথা কৈ গৈছিল। সেইকাৰণে গৌৰৱ গগৈক সকলোৱে আঁকোৱালি লৈছে। তেওঁ বোকা চতীয়া কাম কৰা নাছিলে গৌৰৱ গগৈ। সেইকাৰণে গৌৰৱ গগৈ অসমৰ বাবে এটা উজ্জ্বল নক্ষত্ৰ হৈ পৰিছে। আৰু গৌৰৱ গগৈৰ কাৰণে হয়তো আজি অসমৰ ৰাইজে কংগ্ৰেছক প্ৰিয় পাত্ৰ হিচাপে ব্যৱহাৰ কৰিব লৈছে। এই কথাষাৰ কৈছে প্ৰাক্তন বিজেপি বিধায়কে, কৈছে যে কংগ্ৰেছ এতিয়া ৰাইজৰ প্ৰিয় পাত্ৰ হ'ব গৈছে আৰু বিজেপি দুৰ্নীতি ডুব গৈছে। বিজেপি সঁচাকৈ দুৰ্নীতি কৰি আছে, ৰাইজে দেখি আছে। মই কোৱা নাই, বিধায়কজনে কৈছে যে ৰাইজে দেখি আছে কিমান দুৰ্নীতি হৈ আছে, কোনো এটা কাম তেওঁলোকে কৰিব পৰা নাই। ভোটৰ সময়ত তেওঁলোকে ভোট বিচাৰি যায় কেনেকৈ, যে লাখপতি বাইদেউৰ আশাত এইবাৰ ভোট বিচাৰিছে। আগৰবাৰ ভোট বিচাৰিছিলে যে মাইক্ৰ' ফাইনেন্সৰ ঋণ মাৰিম বুলি ভোট লৈছিলে। এইবাৰ লৈছে লাখপতি বাইদেউ 10,000 টকাকৈ দিব, কিন্তু এতিয়ালৈকে পোৱা নাই, এবছৰ হৈ গ'ল। এইবোৰ তেওঁলোকে কৈ তেওঁলোকে ভোট লৈছে। গতিকে এনেকৈ আৰু দুৰ্নীতি কিমান চলিব, আৰু দুৰ্নীতিটো কামে কাজেতো বহুত হৈয়ে আছে। সেয়েহে কংগ্ৰেছৰ এতিয়া মানুহখিনি আপোন কৰিব লৈছে, কংগ্ৰেছক গৌৰৱ গগৈ আপোন কৰি আছে। বিজেপিত বহুতো দুৰ্নীতি হৈ আছে, বিজেপি দুৰ্নীতি ডুব গৈছে। আৰু বিজেপিসকলে পুৰণা বিজেপিক পাত্তা নিদিয়ে। পুৰণা বিজেপিসকলে কাম নকৰাকৈ আজি এই দলটো আহিল নেকি? এই দলটোত হাৰে সিমজে তেওঁলোকে কাম কৰিছিল, আৰু আজি এই দলটো অহাৰ লগে লগে, এই চৰকাৰখন বিজেপি চৰকাৰখন অহাৰ লগে লগে এতিয়া বিজেপিয়ে পুৰণা বিজেপিক পাত্তা নিদিয়ে। তেওঁলোকে হেনো কাম নকৰে। কিছুমান এই বিজেপিসকলে হেনো 24 ঘণ্টাই কাম কৰে। গতিকে এনেকুৱা বহু ধৰণৰ কথা। এই কথাখিনি মই কোৱা কথা নহয়। যোৱাকালি এখন সংবাদমেল দেখিলোঁ মই, নলবাৰীৰ প্ৰাক্তন বিধায়ক বিজেপিৰ অশোক শৰ্মা, তেখেতে নিজে কৈছে। তেখেতে কি ক'লে কি নক'লে আপোনালোকে নিজে শুনিলে গম পাব। মইনো কি ক'ম, আপোনালোকে তেখেতৰ মন্তব্যখিনি নিজে শুনক। ধৰ্মমূলক কাম কিয় কৰে? যদি আপোনালোকে ইয়াৰ ন্যায় বিচাৰ কৰি দিয়ে, তেতিয়াহে মই মোৰ সিদ্ধান্তৰ বিবেচনা কৰিম। বা আপোনালোকে জানে যে মোৰ কাৰ্যকালতে মাননীয় মুখ্যমন্ত্ৰীৰ কৰ কমলেৰে নলবাৰীত মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰা হৈছিল। আপোনালোকে আজি দেখিছে, গণেশ মন্দিৰৰ পৰা হৰি মন্দিৰলৈ যিটো ৰাস্তা উন্নীত কৰা হ'ল, 10 কোটি টকাৰে মই সেই ধুনীয়া এটা আঁচনি লৈ তাত তোৰণৰ কাম পৰ্যন্ত আধাৰশিলা স্থাপন কৰিছিল। কিন্তু সেই আধাৰশিলা থকাৰ পিছতো তাত কিন্তু পুনৰ কেইজনগৰাকীমান তোষামোদকাৰীৰ দ্বাৰা আধাৰশিলা স্থাপন কৰা হ'ল। ইয়াৰ বিচাৰ যদি কৰি দিয়ে, তেনেহ'লে মই চিন্তাৰ পুনৰ বিবেচনা কৰিব পাৰোঁ। কিন্তু এই কথা বাৰ্তাবিলাক ৰাজহুৱাভাৱে হ'ব। আপোনালোকে জানে, অতি দুখজনক কথা, মই বিজেপিৰ কৈছোঁ জন্মলগ্নৰ পৰা নাথাকিব পাৰোঁ, কিন্তু অতি চালকীয়া অৱস্থাৰ পৰা থাকি আমি হৰি মন্দিৰত আজি 20-21 বছৰ আগৰ পৰা কাৰ্যনিৰ্বাহক সদস্য হৈ আছোঁ নিৰ্বাচিত। কিন্তু সেই হৰি মন্দিৰতো ৰাজনৈতিক প্ৰভাৱ খটুৱাই মোৰ সভাপতিগৰাকীক অপমান কৰি তাৰ পৰা খেদি দিয়া হ'ল। তেতিয়া এই বিজেপিৰ নেতৃত্ববিলাক ক'ত গৈছিল? একে দলৰ মই এগৰাকী দলীয় কাৰ্যকৰ্তা, প্ৰাক্তন MLA, প্ৰাক্তন জিলা সভাপতি, বৰ্তমানৰ অধ্যক্ষ হোৱাৰ পিছতো মোক তেনেকুৱা কৰাৰ পিছত কোনো এগৰাকী দলীয় সদস্যই কিয় মাত মাতি ওলাই নাহিল? সেই প্ৰশ্নবিলাকৰ মোৰ উত্তৰ দিব লাগিব। তেতিয়াহে আপুনি কোৱাৰ দৰে পুনৰ বিবেচনা হ'ব। গতিকে এইবিলাক কথাৰ যেতিয়া পুনৰ বিবেচনা হ'ব, মানে উত্তৰ দিব 8 তাৰিখৰ আগত যদি তেওঁলোকে উত্তৰ দিয়ে, তেনেহ'লে পুনৰ বিবেচনা হ'ব পাৰে। কিন্তু মই কৈছোঁ যে বিজেপিৰ যি পঞ্চনিষ্ঠা, তাৰ 3টা গণতন্ত্ৰ, সৰ্বধৰ্ম সমভাৱ আৰু প্ৰমূল্য ভিত্তিক ৰাজনীতি বিলুপ্তি হোৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ এতিয়া সৰ্বত্ৰে আমি দুৰ্নীতি দেখিছোঁ। এই কথাটো কোৱাৰ কাৰণে মোৰ ওপৰত আক্ৰোশমূলক ব্যৱস্থা লোৱা হৈছে। গতিকে এই কথাটো আপোনালোকে নক'ব পাৰে, আপোনালোকে আমাৰ মুখেৰে কথা কয়, কিন্তু আজি ক'ত দুৰ্নীতি হয়? আমিতো দুৰ্নীতিৰ বিৰুদ্ধে
বিজেপি কংগ্ৰেছৰ এগেইনষ্টে যুদ্ধ কৰি আহিছিলোঁ, কিন্তু আজি সেই কংগ্ৰেছ আজি সমাজৰ সকলোৰে এটা প্ৰিয় পাত্ৰ হ'বলৈ গৈ আছে। কিন্তু বিজেপি আজি বিজেপিক ভাল পালে তাৰ নেতৃত্বক মানুহে বেয়া পোৱাৰ কাৰণে আজি বিজেপিৰ অৱস্থা বেয়া হৈ আছে। হয়, অসমত নৰ্থ ছাইড মিত্ৰজোঁটে 11খন আসন পাইছে, সেইটো মানুহক মিছা প্ৰলোভনৰ কাৰণে দিয়া হৈছে। 10,000 টকা দিম বুলি এবছৰ সভা সমিতিয়ে ঘূৰাই আছে, সেইটো প্ৰলোভন নহয় নেকি? লাখ টকীয়া বাইদেউ বুলি কৈ আজিলৈ পইচা দিয়া নাই, এবছৰ ঘূৰালেই, সেইটো প্ৰলোভন নহয় নেকি? প্ৰলোভনৰ ৰাজনীতি চলাৰ কাৰণে আমাৰ মন ক্ষোভিত হৈছে আৰু সেইবিলাকৰ কথা বিচাৰি মই চিঠিখনত লিখিছিলোঁ। গতিকে তাৰ যদি নিৰাময় কৰে তেতিয়া আমি চিন্তা চৰ্চা কৰিব পাৰোঁ। 50-50 কিয় ক'ব পাৰে বুলি ভাবে? মোৰ উত্তৰ আপুনি দিব পাৰে বুলি ভাবে নেকি? আপোনাৰতো নিজৰ এটা অনুমান থাকিব লাগে, যিহেতু সংবাদ জগতত আপুনি বহুদিন কাম কৰি আছে। গতিকে মই যিখিনি কথা কৈছোঁ আৰু মই অত্যন্ত দুখিত বা যন্ত্ৰণা কাতৰ এটা অৱস্থালৈহে আপোনালোকৰ সন্মুখত ওলাইছোঁ। মোৰ মুখত কেতিয়াও এনেকুৱা মই কঠিন অৱস্থাত কেতিয়াও মই পৰা নাছিলোঁ। গতিকে পুনৰ কৈছোঁ, অতি যন্ত্ৰণাময় অৱস্থাৰ মাজেৰে আপোনালোকৰ সন্মুখত এই কথাখিনি ওলাইছোঁ। আপুনি যিহেতু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আচলতে নিষ্ঠাবান কৰ্মী আছিলে, হয়, বৰ্তমান ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নেতৃত্ব আচলতে নীতি পৰিমাণে কাম কৰি আছে নেকি, বা তেওঁলোকে নীতি বিকৰ্তন দিছে নেকি? মই সেই কথাটো আজি আপোনালোকৰ সন্মুখত নাৰাখোঁ, কাৰণ যি পথেৰে মই আজি এই অৱস্থা পাইছোঁ সেই পথক মই কেতিয়াও বেয়া বুলি ক'ব নোৱাৰোঁ আৰু মই সেই কথাটো কেতিয়াও কোৱা নাই। আপুনি কোৱাদৰে কেইজনমান মানুহৰ তাত ক্ষমতাৰ বা জনপ্ৰিয়তাৰ মোহৰ কাৰণে কিছু নীতিভ্ৰষ্ট হোৱা বুলি আজিৰ তাৰিখত অসমৰ ৰাইজে কোৱাকৈ কৰে, অকল মই নহয়, অসমৰ ৰাইজে কয়। গতিকে তেনেকুৱা ক্ষেত্ৰত কোনে কি কৰিছে সেই কথাটো আপোনালোকে নিশ্চয় অৱগত, মই নহয়, আপোনালোকে অৱগত। গতিকে সেই কথাত ৰাইজে অৱগত হোৱা কথাখিনি আমি ৰাইজলৈ এৰিছোঁ। কিন্তু মই আপোনালোকে এটা কথা ক'ব বিচাৰোঁ আৰু জনায়ো ভাল পাওঁ যে মই 3টা সন্তানৰ পিতৃ। মই যি পথেৰে আহি এই পৰ্যায় পাইছোঁ, মোৰ কিন্তু ল'ৰা ছোৱালীকো সেই পথতে আজিও ব্ৰতি ৰাখিছোঁ। মোৰ ল'ৰাটো ক্লাছ 10ত পঢ়ে, কিন্তু সি এটা শাখাৰ মুখ্য শিক্ষকৰ দায়িত্বত আছে। মোৰ ছোৱালী ABVP কৰি আছে। গতিকে মই তেনেকুৱা এক অৱস্থাত প্ৰতিকূল পৰিৱেশলৈ মই যোৱাৰ কাৰণে ভাৱবান হৈছোঁ। মোৰ বহুত যন্ত্ৰণাকাতৰ এক অৱস্থাৰ সন্মুখীন হৈছোঁ, সেই কথাটো কৈছোঁ। মই আপোনালোকৰ জৰিয়তে ৰাইজলৈ মই আহ্বান জনাইছোঁ, মোক উপদেশ দিবলৈ নাহিব এতিয়া, কাৰণ যিহেতু হৰি মন্দিৰৰ পৰা ওলাওঁতে আপোনালোকে কোনেও আপোনালোকক কোৱা নাই, মই ৰাইজক সেই বিশেষ ব্যক্তিসকলক কৈছোঁ যিসকলে মোক সমালোচনা কৰিব, প্ৰভাৱত কৰি মই যাব হাক দিব, তেওঁলোকলৈ মই আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ। যিসকলে হৰি মন্দিৰৰ পৰা উলিয়াই দিওঁতে এটা বাক্য কৰা নাই, এটা ফোন কৰা নাই, বা মোক আহি মাথাৰ লগাবলৈ তেওঁলোকৰ সময় নাই, বা অভাৰব্ৰিজ উদ্বোধন কৰাৰ সময়ত মোক নিমন্ত্ৰণ নিদিয়া বুলি কোৱাৰ পিছত, বা প্ৰধানমন্ত্ৰীৰ সেই 17 তাৰিখৰ মিটিঙত মোক নিমন্ত্ৰণ নিদিয়া বুলি কোৱাৰ পিছতো যিয়ে এটা ফোন কৰিবলৈ মানে সক্ষম নহ'ল, তেওঁলোকক মই কৈছোঁ যে মোৰ এই সিদ্ধান্ত তেওঁলোকে যাতে কোনো বিৰোধ মন্তব্য নকৰে। আপুনি কৈছে যে আপোনাৰ ছোৱালীও ABVPৰ দায়িত্ব আছে, গতিকে পিতৃ যদিহে দল ত্যাগ কৰে, তেতিয়া যদি কন্যা থাকে কিবা তেনেকুৱা নাই। আচলতে আমি ভাৰতবৰ্ষৰ এটা অংশ অসম, আমাৰ অসমতহে তেনেকুৱা চলে। আমি এইবাৰ লোকসভা নিৰ্বাচনতে দেখিছোঁ, ককায়েক এটা দলৰ প্ৰাৰ্থী আৰু ভাই বোৱাৰীক এটা দলৰ প্ৰাৰ্থী, ক'ৰবাত মাক এটা দলৰ প্ৰাৰ্থী, ক'ৰবাত পুতেক এটা দলৰ প্ৰাৰ্থী। গতিকে মোৰ ছোৱালী এটা ছাত্ৰ সংগঠনত আছে আৰু মই এটা ৰাজনৈতিক সংগঠনত আছোঁ, আৰু ৰাজনৈতিক সংগঠনত থকা ব্যক্তিগৰাকীৰ পুত্ৰ বা সন্তানে যিকোনো ৰাজনৈতিক বা ছাত্ৰ সন্থা থাকিব পাৰে, তাৰ কোনো বাধা। আপোনাক আৰু এটা প্ৰসংগ কৰিছোঁ, যিহেতু আপোনাৰ লগতে আন কেইবাগৰাকীও প্ৰাক্তন বিধায়ক হওক, প্ৰাক্তন সাংসদৰ নাম উত্থাপন হৈছে, কংগ্ৰেছ দলে হওক বা গঠিত অসমীয়া ধৰ্মসংঘতে হওক বা অজগতে হওক, কেইবাবাৰো চৰ্চা চলি আছে। তেনেকুৱা আপোনাৰ লগত আৰু কোনোবাই যোগদান কৰিব নেকি কংগ্ৰেছত? নাই, মই মোৰ কথাটোহে আপোনালোকৰ সন্মুখত কৈছোঁ। কোনোবাই কৰে, কোনোবাই নকৰে, সেই বিষয়টো মোৰ কথা নাই। মই কাৰো লগত এই বিষয়ত বিশেষ আগবঢ়া নাই।
মই যিহেতু এটা সত্তা, মই যিহেতু এটা দলৰ নীতি আদৰ্শত ইমান দিনে জড়িত হৈছিলোঁ আৰু সেই দলটোৰ প্ৰতি মোৰ মহভংগ আছে। গতিকে মই মোৰ কথা চিন্তা চৰ্চা কৰি আপোনালোকৰ সন্মুখত মোৰ কথাটো ৰাজহুৱা কৰাৰ কাৰণে আনিছোঁ। তাৰমানে হেৰি দাদা এনেকুৱা কথা এটা ওলাইছে যে আপোনাৰ দিনত